গৰমৰ কাৰণে গোটেই ৰাতিটো টোপনি ক্ষতি হোৱাৰ পাছত ৰাতিপুৱা এটা সুন্দৰ পৰিৱেশৰে আৰম্ভণি হয়। যিহেতু আজি পানী সিঁচিছে, আমাৰ বোকা দিছে, তাতে অলপ সময় থাকিলোঁ, বহুত ভাল লাগিলে। যিহেতু বহুত দিন বৰষুণ নাই, পানী সিঁচিয়ে ভূঁই ৰুব লগা হৈছে। বৰষুণ নাহিলেও আমি খেতিটো কৰিবই লাগিব। তাৰপাছত গা পা ধুই বিহপুৰীয়ালৈ বুলি ওলাই আহিলোঁ, কিন্তু তাৰ আগত এখন পেইণ্টিঙৰ ডেলিভাৰী দিবলগীয়া আছিলে কেন্দুগুৰিত। সেইখন প্ৰথমে দি থৈ আহিলোঁ। আহি পালোঁ ছায়া আৰ্টিষ্টত আমাৰ আৰ্থ হাউচৰ বেনাৰখন লগালোঁ আৰু ভিডিঅ'টো কৰি দিলে আমাৰ দুলাল দা। বহুত দিনৰ মূৰত দুলাল দাক লগ পালোঁ। বেনাৰখন লগাই হৈ গ'ল আৰু আজি ইমান গৰম পৰিছে, প্ৰথমে ভাবিলোঁ কুঁহিয়াৰ ৰস খাই আহোঁ, সেইবুলি গৈ কুঁহিয়াৰ ৰস পেৰা তাত পালোঁগৈ। আৰু সেই সময়তে নীলিম দা আৰু নীলিম দাৰ ভাইটি অৰ্ণৱ আহি পালেহি আৰু আমি তিনিও মিলি কুঁহিয়াৰ ৰস খালোঁ আৰু নীলিম দাৰ গাড়ীত উঠি আৰ্থ হাউচৰ লোকেশ্যন চাবলৈ গ'লোঁ আৰু লোকেশ্যন চাই আহি প্ৰিন্সিপিয়াহঁতৰ ঘৰত সোমালোঁ। প্ৰিন্সিপিয়াই ধুনীয়াকৈ নীলিম দাক এখন পৰ্ট্ৰেইট আঁকি দিছে, পিক্সেল আৰ্ট ফৰ্মত আঁকিছে, বৰ ধুনীয়া লাগিছে পেইণ্টিংখন। এনেকৈ তাত অলপ সময় কথা পতাৰ পাছত আমি পুনৰ আহি পালোঁ ছায়া আৰ্টিষ্ট আৰু নীলিম দাই বিশ্বনাথ চাৰিআলিৰ পৰা তাৰ স্পেচিয়েল কালাখন লৈ আহিছিলে আৰু আমাক দি থৈ গ'ল। এনেকৈ নীলিম দা গ'লগৈ, তাৰপাছত ময়ো আহিলোঁ ঘৰ। বাকী